আজি আমি ডাইসৰ সেকেন্ড পার্টটো কৰিবলৈ আগবাঢ়িছো ওকে আমি ফার্স্ট পার্টত কি কৰিছিলো তাৰে কিছুমান কোৱেশ্চন ফার্স্ট ডিসকাস কৰিম দেন কেটামান নতুন টপিক পঢ়িম ওকে ফার্স্ট কি আছে থার্ড পজিশন অবলিক কোয়েশ্চন মার্ক ডাইস ওকে ইয়াত আছে কি স্যার এটা কোয়েশ্চন মার্ক আছে আমি এই কোয়েশ্চন মার্কটো কি হ'ব এটা ফাইন্ড কৰিব লাগে তো স্যার হোৱাট উইল বি দ্য থার্ড পজিশন অফ দ্য ডাইস থার্ড পজিশন মানে এই পজিশনটো ফাইন্ড কৰিব লাগে আৰু এই কোয়েশ্চন মার্ক পজিশনটো কি হ'ব ফাইন্ড কৰিব লাগে আমি কেনেকৈ কৰিছিলো মনত আছে নে এটো ওকে আমি ফার্স্ট দুটাৰ পৰা কি কৰিম অপোজিট সাইড এটা ফার্স্ট ফাইন্ড কৰি লম তাৰ পিছত আমি এটা কম্পেয়াৰ কৰিম তো ফার্স্ট দুটা যদি চাও কি কি মিলি আছে অকল এটা ফেজ মিলি আছে 2 কমন আছে সো আমি স্টার্ট কৰিম 2 পৰা 2 পিছত 4 আছে 4 পিছত 3 আছে 2 পিছত 4 আছে দেন 4 পিছত 3 আছে আৰু ইয়াত যদি চাও কি আছে 2 পিছত 1 আছে 1 ৰ পিছত 5 আছে 2 পিছত 1 আছে 1 ৰ পিছত 5 আছে সো এতিয়া আমি যদি ইয়াত চাও 3 opposite কি পালো 5 পালো 4 opposite 1 পালো and 2 opposite কি থাকিলেগে এটা হৈ গল থাকিলে অকল 6 সো 2 opposite পাই গলো 6 এতিয়া কি আছে ইয়াত কোৱেশ্চনটোত এই পজিশনটো আমি ফাইন্ড কৰিব লাগে ইয়াত এটা আছে 1 1 ৰ opposite কি হয় 4 হয় যদি 1 ৰ opposite 4 হয় ইয়াত 4 হ'ব পাৰিব নেকি 4 টো কেতিয়াও হ'ব নোৱাৰে কিয় নোৱাৰে কাৰণ আমি আগত যেটা পঢ়িছিলো এটা পঢ়িছিলো যে two opposite faces can never be seen together মানে দুটা opposite surface কেতিয়াও একেলগে ওলাই নাথাকে বাট এতিয়া কি হল ইয়াত চক যে 4 opposite 1 4 opposite 1 that means 4 আৰু 1 কি হয় completely opposite side যদি দুটা opposite side হয় ডাইসটো কেতিয়াবা এনেকৈ ওলাই থাকিব নেকি চাব আপোনালোকে এটা 4 এটা 1 এটা হ'ব পাৰিব নেকি কাৰণ আমি দুটা opposite side কেতিয়াও একেলগে দেখো যদি দুটা একেলগে থাকে এটা হ'ব নেকি opposite নহয় সো কি হ'ব ইয়াত 1 আছে সো এটো কেতিয়াও 4 হ'ব নোৱাৰে মানে নোৱাৰে নেক্সট কি আছে 6 আছে ইয়াত যদি 6 আছে 6 ৰ opposite কি হয় 2 হয় সো অপচন 2 কেতিয়াও হ'ব নোৱাৰে কাৰণ দুখন opposite surface কেতিয়াও একেলগে ওলাই নাথাকে আৰু কি আছে 1 আছে ইয়াত অলৰেডি এখন সাৰ্ফেসত 1 আছে সো আৰু এখন 1 হ'ব নেকি কেতিয়াও হ'ব নোৱাৰে সো 1 হ'ব নোৱাৰে সো অপচন এটা থাকিলে কি থাকিলে 3 সো এটা পজিশন কি কৰিব 3 হ'ব সো এটো আমি কেনে কৰিলো কোৱেশ্চনটো ইয়াত আমি গোটেই অপচন তিনটা অপচন এলিমিনেট কৰিলো হয় সেইকাৰণে আমি মেথডটো কৈছো অপচন এলিমিনেশন ইয়াত আমি তিনটা অপচন ধুনিয়াকে এলিমিনেট হৈ যাব তো নেক্সট যেটো থাকি যাব সেটো হ'ল কারেক্ট আনসার এবাৰ নেক্সট এটা কোৱেশ্চন কৰিম ইয়াত কি আছে 3 আছে 4 আছে আমি এই পজিশনটো ফাইন্ড কৰিব লাগে ওকে ফার্স্ট আমি দুটা চেক কৰিম কোনটো সারফেস কমন আছে দুটা 6 কমন আছে সো আমি কোৰ পৰা স্টার্ট কৰিম আমি স্টার্ট কৰিম 6 ৰ পৰা ওকে 6 ৰ পৰা যদি স্টার্ট কৰো 6 ৰ পিছত কি আছে 1 দেন 1 ৰ পিছত 2 6 ৰ পিছত 1 আছে 1 ৰ পিছত 2 আছে ইয়াত 6 ৰ পিছত 5 আছে 5 ৰ পিছত 4 আছে 6 ৰ পিছত 5 আছে 5 ৰ পিছত 4 আছে ওকে এতিয়া আমি কি পালো এতিয়া আমি পালো যে 4 ৰ opposite কি হয় 2 হয় 1 ৰ opposite 5 হয় and 6 ৰ opposite কি থাকিলে ইয়াত কি নাম্বাৰ থাকি গল 3 থাকি গল সো 6 ৰ opposite হৈ গল 3 ওকে এটা ইয়াত কি আছে ইয়াত 4 আছে ইয়াত যদি 4 থাকে 4 ৰ opposite কি হয় 4 ৰ opposite 2 হয় সো এটো 2 কেতিয়াও হ'ব নোৱাৰে কাৰণ কনসেপ্ট একেটাই যে দুটা opposite surface কেতিয়াও একেলগে শো হৈ নাথাকে ওকে নেক্সট কি আছে 3 আছে 3 opposite কি হয় 3 opposite পাইছিলো আমি 6 সো এটা যদি 3 হয় এটো কেতিয়াও 6 হ'ব নোৱাৰে এটা অপচন নহয় তো নেক্সট কি আছে ইয়াত 3 আছে ইয়াত 3 থাকিলে তো 3 হ'ব নেকি দুটা একে সারফেস তো কেতিয়াও ডাইসত একেলগে নাথাকে সো অপচন এটা থাকি গল হেতু গল 5 ইয়াত কারেক্ট আনসার হ'ব 5 ওকে সো নেক্সট এটা কোৱেশ্চন আমি ট্ৰাই কৰিব পাৰিম এতিয়া এটা কি আছে আৰু কোৱেশ্চনৰ দুইটা কি কমন আছে আৰু 4 এটা 6 দুইটা কি কমন আছে 4 কমন আছে ওকে আমি যদি 4 ৰ পৰা স্টার্ট কৰো 4 ৰ পিছত 5 আছে দেন 5 ৰ পিছত 6 আছে 4 ৰ পিছত 5 আছে 5 ৰ পিছত 6 আছে ইয়াত কি আছে 4 ৰ পিছত 3 আছে 3 পিছত 2 আছে 4 ৰ পিছত 3 আছে 3 পিছত 2 আছে ওকে এতিয়া আমি এটা যদি ভালকে চাও 6 ৰ লগত কি আছে 2 আছে that means 6 ৰ opposite কি হয় 2 হয় 5 ৰ লগত 3 আছে মানে 5 ৰ opposite 3 হয় 4 ৰ লগত আৰু কি থাকি গল এটাই নাম্বাৰ থাকি গল হেতু আছে 1 সো 4 ৰ opposite কি হ'ব 1 সো এতিয়া কি আছে অপচন 1 আছে 1 ৰ opposite কি পাইছিলো 1 ৰ opposite পাইছিলো 4 সো এটা 4 হ'ব পাৰিব নেকি 4 টো কেতিয়া হ'ব নোৱাৰে নেক্সট কি আছে 2 আছে 2 ৰ opposite কি হয় 2 ৰ opposite 6 হয় সো এটা আনসার 6 কেতিয়া হ'ব নোৱাৰে আৰু এটা বস্তু চাম ইয়াত 2 আৰু 1 আছে ইয়াত আছে না ইয়াত কি আছে 1 আছে 1 থাকিলে তো 1 কেতিয়াও হ'ব নোৱাৰে
কাৰণ দুটা একে সাৰফেসটো কেতিয়াও একেলগত নাথাকে সো 1 হ'ব নোৱাৰে অপচন এটা হেই গল 3 এটা আপোনালোকে ভাবো নিশ্চয় এনেকুৱা কোৱেশ্চন বিলাক কৰিব পাৰিব ওকে এটা কোৱেশ্চন এটো আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব পাৰে ফাৰ্স্ট আপোনালোকে ট্ৰাই কৰি চাওক মই এটা কৰি দিছো ওকে ইয়াত কমন সারফেস কি আছে দুটা বি কমন আছে ওকে আমি কোপাৰ স্টার্ট কৰিম আমি স্টার্ট কৰিম বি পৰা ঠিক আছে বি পিছত কি আছে বি পিছত এ আছে দেন এ পিছত সি আছে বি পিছত এ আছে এ পিছত সি আছে ইয়াত কি আছে বি পিছত ই আছে ই পিছত ডি আছে বি পিছত ই আছে দেন ই পিছত ডি আছে সো তাৰ মানে আমি কি পালো আমি সি অপোজিট ডি পালো এ অপোজিট ই পাইছো এন্ড বি অপোজিট কি থাকে লাগে ইয়াত এটাই আছে কোনটো এফ এটা লোক আছে কি f সো b অপোজিট পালো f এটা আমি কি ফাইন্ড কৰিম ইয়াত f আছে ইয়াত যদি f থাকে f ৰ অপোজিট কি আছিল b তো ইয়াত b টো কেতিয়া হ'ব নোৱাৰে f ৰ অপোজিট b হয় সো ইয়াত যদি f থাকে এটো b হ'ব নেকি কেতিয়াও নহয় ইয়াত কি আছে e আছে e ৰ অপোজিট কি হয় a হয় সো a টো কেতিয়াও হ'ব নোৱাৰে ইয়াত e অলৰেডি আছে সো এটো a কেতিয়াবা হ'ব নেকি তো a হ'ব নোৱাৰে কাৰণ e আৰু a দুটা কি হয় কমপ্লিটলি অপোজিট সাৰফেস সো কি থাকি গ'ল এতিয়া ইয়াত e আছে e টো অলৰেডি আছে সো u হ'ব নোৱাৰে হাইকল এটা অপচন হলে সো এতিয়ালৈকে আমি কেনেকৈ সলভ কৰিলো আমাৰ তিনটা অপচন একদম ইজিলি এলিমিনেট হৈ গ'ল আৰু তিনটা এলিমিনেট হৈ গ'লে আমাৰ নেক্সট অপচনটো ওলাই গ'ল ওকে বাট এতিয়া আমি নেক্সট কি হ'ব কিছুমান এনেকুৱা কোৱেশ্চন পাম যিবিলাকত আপোনালোকে গোটেইকেইটা অপচন এলিমিনেট কৰিব নোৱাৰে মানে তিনটা অপচন এলিমিনেট কৰিব নোৱাৰে তাত কি প্ৰবলেম হ'ব পাৰে আপোনালোকৰ দুটা অপচন এলিমিনেট কৰিব পাৰিব বাট নেক্সট দুটাত আমি ফচি যাম যেতিয়া আমি দুটা অপচন থাকি যাব তেতিয়া কি কৰিম সব নেক্সট কোৱেশ্চন কেইটামান চাম এতিয়া এইকেইটা এটা কোৱেশ্চন ফাৰ্স্ট আমি কি কৰিম ফাৰ্স্ট দুটা কম্পেয়াৰ কৰিম সো আমি ডাইসৰ যিমানবিলাক প্ৰবলেম এতিয়ালৈকে কৰি আছো সবতে কি কৰো আমি সকলোতে এটাই কাম কৰো যে ফাৰ্স্ট আমি গোটে পজিশন গিটাৰ অপোজিট সাৰফেস চাও যেতিয়া আমি এবাৰ অপোজিট সাৰফেস গিটা উলিয়াই লব পাৰিম দেন কোৱেশ্চন যিয়ে নহওক আমি সব সলভ কৰিব পাৰিম ইয়াতে কি কৰিম ফাৰ্স্ট অপোজিট সাৰফেস ফাইন্ড কৰিম কমন সাৰফেস কি আছে দুইটাতে 2 কমন আছে সো আমি স্টার্ট কৰিম 2 ৰ পৰা ওকে 2 পিছত 3 আছে দেন 3 পিছত 1 আছে 2 পিছত 3 আছে দেন 3 পিছত 1 আছে নেক্সট যদি চাও কি পাম 2 পিছত 4 আছে 4 ৰ পিছত 6 আছে 2 পিছত 4 আছে 4 ৰ পিছত 6 আছে সো কি পালো সো আমি কি পালো এতিয়া 1 ৰ অপোজিট 6 পালো 3 ৰ অপোজিট 4 পালো এন্ড 2 ৰ অপোজিট কি থাকি গল 5 5 লুকাই আছে সো 2 ৰ অপোজিট হৈ গল 5 এটা কি আছে চেক কৰিম কি আছে বা চেক কৰিম ইয়াত কি আছে 2 আছে হলে 2 আছে 2 ৰ অপোজিট কি হয় 2 ৰ অপোজিট 5 হয় যদি 2 ৰ অপোজিট 5 হয় ইয়াত 5 হ'ব নেকি এটো 5 কেতিয়াও হ'ব নোৱাৰে 5 তো হ'ব নোৱাৰে নেক্সট কি আছে 4 আছে এটা যদি 4 থাকে 4 ৰ অপোজিট কি আছিল 3 সো 3 কেতিয়াও হ'ব নোৱাৰে হলে এটো 3 কেতিয়াও হ'ব নোৱাৰে 3 হ'ব নাই সো এটা কি হ'ব অপচন 1 ও থাকি গল অপচন 6 ও থাকি গল এটা আছে অপচন এটা আমি এই দুটা অপচন এলিমিনেট কৰিব পাৰিম নেকি ইয়াত অপচন চাওক 6 ও হ'ব পাৰে নহলে 1 ও হ'ব পাৰে এতিয়া আপুনি কি কৰিব সো আমি কি হ'ব এতিয়া এনেকৈ যদি দুটা অপচনত ফচি যাম তেতিয়া আমি কি কৰিম তেতিয়া আমি এটা বস্তু কৰিব ৰোটেশন ঠিক আছে আমি ৰোটেশন কৰিম বাট এটো কৰাৰ আগত মই এটা ইজি ট্ৰিক আপোনাক দেখাই দিম চাওক এটো কি কৰিব আপোনাক কি কৰিব ফাৰ্স্ট এনেকুৱা দুটা ডাইস কম্পেয়াৰ কৰক যেটা দুটা সাৰফেস কমন আছে আমি আগত পঢ়িছিলো when two surface common তেতিয়া কি আছিল দুটা সাৰফেস কমন থকাটো কাটি দিছিলো নেক্সট যেটো থাকি যায় এটা অপোজিট আছিল এই দুটা কম্পেয়াৰ কৰকচোন 2 and 3 কম্পেয়াৰ কৰক ইয়াত কি আছে 2 আছে 4 আছে 2 আছে 4 আছে দুটা সারফেস কমন আছে যেতিয়া দুটা সারফেস কমন থাকিব আমি কি কৰিম দুটা কমন সারফেস আমি কাটি দিম হগল কাটি দিলে কি থাকিব এটো যেটো সারফেস থাকিলে এটো কি হ'ব ইয়াৰ অপোজিট সারফেস নহবনে এই সারফেসটো ইয়াৰ কি হ'ব অপোজিট সারফেস হ'ব মানে ইয়াৰ আনসাৰটো কি বহিব কোৱেশ্চন মাৰ্কটোত 6 ৰ অপোজিট সারফেস 6 ৰ অপোজিট কি হয় 6 ৰ অপোজিট 1 সো আনসাৰ কি হ'ব 1 মানে এটা একদম সিম্পল মেথড ওকে বাট আমি ৰোটেশন বুলি কিয় কওঁ হেটো কনসেপ্ট মই দেখাই আছো ৰব আমি আৰু এটা কোৱেশ্চন কৰি লম এটো ইয়াত সব কি আছে ফার্স্ট এটো কি আছে কমন সারফেস কেটা আছে এ ডি দুটা আছে এটো এ ডি এত দুটা সারফেস কমন আছে সো আমি কি কৰিছিলো যেতিয়া দুটা সারফেস কমন থাকে দেন আমি দুটা কমন সারফেস কাটি দিম আৰু কি থাকি যাব ইয়াত বি আছে আৰু ইয়াত কি থাকি গল ই আছে তাৰমানে আমি গম পালো যে বি অপোজিট সারফেস কি হয় বি অপোজিট সারফেস ই হয় ওকে তো আমি এটা সিওরলি গম পালো বি অপোজিট সারফেস ই সো ইয়াত কি আছে ইয়াত এটা বি আছে ইয়াত যদি বি থাকে তাহলে তো আনসার ই হ'ব নেকি তো
এটো ই কেতিয়াও হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে কাৰণ দুটা অপজিট সাৰফেস কেতিয়াও একেলগে সিন নহয় সো এটো ই কেতিয়াও হ'ব নোৱাৰে সো নেক্সট কি হ'ব পাৰে আমি এটো কেনেকৈ চেক কৰিম এতিয়া ইয়াত কি কমন সাৰফেস আছে সো ইয়াত বি আৰু ডি আছে ইয়াতো আছে না বি আৰু ডি দুটা সাৰফেস আছে সো দুটা কমন সাৰফেস থাকিলে আমি দুটানে কাটি দিলো হগল তো কি থাকি গল ইয়াত থাকি গল এ আৰু ইয়াত কোৱেশ্চন মাৰ্ক তাৰমানে আমি কি হ'ব এই সাৰফেসটো কি হ'ব ইয়াৰ অপজিট সাৰফেসটো হ'ব তাৰমানে আনসাৰটো কি হ'ব আনসাৰটো হ'ব এ অপজিট সাৰফেসটো হলে আমি এটা এ অপজিট সাৰফেস কেনেকৈ গম পাম ইয়াত চাওক ইয়াত ডাইজত কি আছিলে বি এ আছে এণ্ড ডি আছে এই তিনটা সাৰফেস আছিলে হলে আমি ইয়াত কনফাৰ্ম অকল এটা বস্তু গম পালো যে বি এর অপজিট সারফেস ই হয় বাকি এ আৰু বি এর অপজিট সারফেস কি হ'ব আমি কনফাৰ্ম কে পোৱা নাই সো আমি আগত এটা পঢ়িছিলো ৰোল এটা যেতিয়া আমি কনফাৰ্ম কে নাপাও কি হ'ব পাৰে ইয়াত সারফেস আৰু কি লুকাই আছে ইয়াত সিও লুকাই আছে আৰু এফও লুকাই আছে সো এ অপজিট সিও হ'ব পাৰে এফও হ'ব পাৰে সিমিলাৰলি ডি অপজিট সিও হ'ব পাৰে এফও হ'ব পাৰে হলে সো ইয়াত কাৰেক্ট আনসাৰটো কোনটো হ'ব এ অপজিট সি অৰ এফ আনসাৰটো হ'ব এইটো আৰু এটো এ অপজিট কি হ'ল সো আমি কেনেকৈ পঢ়িছিলো ৰোলটো যদি দুটা সারফেস কমন থাকে ইয়াত কোন দুটা সারফেস কমন আছে বিডি তো কমন সারফেসটা যদি কাটি দিলো কি থাকিলে এ থাকিলে আৰু এই সারফেসটো কি হ'ব এ এর কমপ্লিট অপজিট সারফেসটো হ'ব সো এ এর অপজিট কি হয় এ এর অপজিট হয় সি অর এফ সো আনসারটো হ'ব সি অর এফ ঠিক আছে ওকে নেক্সট কোৱেশ্চন এটা চাওক আপোনালোকে ইয়াত আমি কোনটো কম্পেয়াৰ কৰিম ফাৰ্স্ট দুটা যদি কম্পেয়াৰ কৰে কি পাব ফার্স্ট দুটা কম্পেয়ার করলে 3 টু কমন আছে 3 টু কমন আছে ওকে আমি দুটা সারফেস কমন সারফেস দুটা কাটি দিব পাৰিম দুটা সারফেস কমন কাটি দিলে কি থাকিলে 4 থাকিলে 5 থাকিলে আমি এটা বস্তুৱে কনফার্ম হম কি কনফার্ম হম 4 ৰ অপজিট 5 বাট বাকি কিটা গম পাম নেকি বাকি কিটাটো গম নাপাম সো আমি কি কৰিব ট্রাই কৰিব লাগে এনেকৈ দুটা ডাইস সিলেক্ট কৰিম যি দুটাত অকল এখন সারফেস কমন থাকে সো কোন দুটাত আছে নেকি আৰু ফার্স্ট টু যদি থার্ড টু কম্পেয়ার কৰো এখন সারফেস পাম নেকি यस অকল কি কমন আছে 4 কমন আছে সো আমি কোন দুটা ডাইস কনসিডাৰ কৰিম ফার্স্ট টু লগত থার্ড টু কম্পেয়ার কৰিম সো ফার্স্ট টু 4 থার্ড টু 4 অকল দুইটাতে এটা সারফেসে কমন আছে সো আমি তেতিয়া কি কৰিম স্টার্ট কৰিম 4 ৰ পৰা ওকে 4 ৰ পিছত 2 আছে দেন 2 পিছত 3 আছে 4 ৰ পিছত 2 আছে 2 পিছত 3 আছে এটো কি আছে 4 ৰ পিছত 1 আছে 1 ৰ পিছত 6 আছে 4 ৰ পিছত 1 আছে 1 ৰ পিছত 6 আছে সো এই দুটা যদি আমি কম্পেয়াৰ কৰিলে এটা কি সুবিধা হ'ল আমি গোটে সারফেস কিটাৰ অপজিট সারফেসটো গম পাই গলো সো আমি কি কৰিম হেকানে এনেকৈ দুটা ডাইস কম্পেয়াৰ কৰিম যত অকল এখন সারফেস কমন থাকে ওকে সো ইয়াত পালো 3 অপজিট 6 2 অপজিট 1 এন্ড 4 অপজিট আৰু এটা নম্বৰ লুকাইছে কি আছে 5 সো 4 অপজিট হৈ গল 5 এটা কি হ'ব আনসাৰটো 3 আছে 3 অপজিট কি হয় 6 হয় সো আনসাৰটো 6 এতিয়াও হ'ব নোৱাৰে কাৰণ দুখন অপজিট সারফেস কেতিয়াও একেলগে নাথাকে ইয়াত কি আছে 4 আছে 4 অপজিট কি হয় 4 অপজিট 5 সো অপচন 5 কেতিয়াও হ'ব নোৱাৰে দুখন অপজিট সারফেস কেতিয়াও একেলগে থাকিব নোৱাৰে নেক্সট কি হ'ব পাৰে অপচন 2 হ'ব পাৰে 1 হ'ব পাৰে এতিয়া আমি এটো কেনে কৰিম এতিয়া এটো চাব কাৰণে আমি কি কৰিম 2 1 এনেকৈ যদি ডাইস কম্পেয়াৰ কৰক 3 4 ওকে ইয়াত আছে সব 3 4 আছে আৰু 3 4 কবাত আছে নি ইয়াত আছে হলে ইয়াত 3 4 আছে দুটা সারফেস আছে দুটা সারফেস কমন থাকিলে আমি কি কৰো সেই সারফেস দুটা কাটি দিম ইয়াত 3 4 কমন আছে 3 4 কমন আছে কাটি দিলো সো দুটা সারফেস কমন থাকিলে কমন কিটা কাটি দিলো এটো কি হ'ব ইয়াত 2 আছে সো এটো কি হ'ব এই আনসারটো হ'ব 2 ৰ অপজিট সারফেসটো আমি এটো পঢ়িছিলো আগত সো 2 ৰ অপজিট কি হয় এতিয়া 2 ৰ অপজিট হয় 1 সো আনসারটো হ'ব 1 হলে ওকে সো এটা কোৱেশ্চন আছে এটো আপোনালোকে নিজে এবাৰ ট্রাই কৰি চাওক ফার্স্ট ট্রাই কৰক তাৰপৰা সলিউশন চাব এটা আমি ফার্স্ট কি কৰিম এনেকৈ দুটা ডাইস কম্পেয়াৰ কৰিম সো অকল এখন সারফেস কমন আছে এখন সারফেস কমন কোন দুটা আছে এই দুটা সাইডে দুখন সারফেস কমন আছে আমি জানো আমি কৰিম ফার্স্ট টু এন্ড থার্ড ডাইস কি কমন আছে দুইটাতে ডি কমন আছে ওকে আমি স্টার্টিং কৰিম ডি পৰা ডি পিছত কি আছে এস দেন এম ডি পিছত এস আছে এস ৰ পিছত এম আছে ইয়াত কি আছে ডি পিছত ইউ দেন ইউ পিছত ওয়াই আছে ইউ দেন ওয়াই সো ইয়াত আমি কি পাই গলো এতিয়া আমি কি পাই গলো এম ৰ অপজিট ওয়াই পাই গলো এস ৰ অপজিট ইউ পাই গলো এন্ড ডি ৰ অপজিট কি হ'ব ইয়াত নিউ লেটাৰ কি আছে আৰু w w আছে সো ডি ৰ অপজিট হৈ গল w ওকে সো এতিয়া আমি কোনটো চেক কৰিব লাগে ইয়াত m আছে m ৰ অপজিট y হয় সো আনসাৰটো y কেতিয়াও হ'ব নোৱাৰে d আছে d ৰ অপজিট কি হয় w সো আনসাৰটো w কেতিয়াও হ'ব নোৱাৰে এটা কি হ'ব পাৰে u or s এটো কেনেকৈ চেক কৰিম u or s কেনেকৈ চেক কৰিম সব এটো md ৰ ওপৰত আছে ইয়াত আছে নে md
কমন সারফেস দুটা কাটি দিম কি থাকি গল ইয়াত s আছে তো এই সারফেসটো কি হ'ব এই সারফেসটো হ'ব s ৰ অপোজিট সারফেস এটা s ৰ অপোজিট সারফেস কি হয় s ৰ অপোজিট সারফেস u সো কারেক্ট আনসার হ'ব ওকে সো তেতিয়া হলে আমি যেতিয়া আমাৰ মাল্টিপল ডাইস থাকে মোর দেন 2 ডাইস দেন আমি এনেকৈ ইজিলি সলভ কৰিব পাৰিম সো নেক্সট আমি এটা আৰু এটা কনসেপ্ট চাম কি হ'ব এতিয়া কেতিয়াবা আমি এনেকুৱা ডাইস পাই যাম যত আমি অপশনটো এলিমিনেট নহয় আৰু আমি দুটা সারফেস কমনো নাথাকে বলে দুটা সারফেস কমন সারফেসও নাথাকে আমি তেতিয়া কি কৰিম সো তেতিয়া এবাৰ ভালকৈ চাব আৰু আপোনালোকে চাওক এসএসসি সিজিএল সিএসএল যিমানবিলাক এক্সাম আছে সবতে এনেকুৱা টাইপৰ কোৱেশ্চন আহিব ওকে এটা চাওক ফার্স্ট যেটা কমন কি আছে কমন 6 আছে ওকে তো আমি স্টার্ট কৰিম 6 ৰ পৰা 6 ৰ পিছত 2 আছে 2 ৰ পিছত 3 আছে 6 ৰ পিছত 2 দেন 2 ৰ পিছত 3 ইয়াত কি আছে 6 ৰ পিছত 4 4 ৰ পিছত 1 6 ৰ পিছত 4 আছে 4 ৰ পিছত 1 আছে ওকে সো আমি তেতিয়া ইয়াত কি পালো এটালৈকে আমি পালো 3 অপোজিট 1 2 অপোজিট 4 এন্ড 6 ৰ অপোজিট কি থাকি গল 5 সো 6 ৰ অপোজিট 5 এটা কি হ'ব ইয়াত 5 আছে সো ইয়াত 5 থাকিলে 5 ৰ অপোজিট কি আছিল 6 সো অপশনটো 6 হ'ব নেকি অপশন 6 কেতিয়া হ'ব নোৱাৰে নেক্সট কি আছে আৰু 4 আছে 4 ৰ অপোজিট কি হয় 4 ৰ অপোজিট 2 সো অপশন 2 কেতিয়া হ'ব নোৱাৰে মানে কি আছিল যে কনসেপ্টটো কি আছিল এটা কিয় হ'ব নোৱাৰে 2 টো কাৰণ দুটা অপোজিট সারফেস কেতিয়াও একেলগে চিন নহয় ওকে সো নেক্সট কি হ'ব পাৰে এটা অপশন দুটা থাকি গল অপশন 1 হ'ব পাৰে আৰু অপশন 2 হ'ব পাৰে হলে এটা কেনেকৈ চেক কৰিম এটা কম্পেয়াৰ কৰকচোন 4 5 থকা ক'বাত আছে নেকি 4 5 থকা দুটা ডাইস নাই আগত আমি কি পাইছিলো যে দুটা সারফেস যেটা কমন থাকে সেই কমন সারফেস যেটা ক্যান্সেল কৰি দিছিলো আৰু ক্যান্সেল কৰাৰ পিছত কি হৈছিল যেটো থাকি গৈছিল এটো তাৰ অপোজিট সারফেস আছিল বাট ইয়াত কি ক্যান্সেল কৰিব এটো ক্যান্সেল কৰিবলৈ একো অপশন নাই সো এনেকুৱা কেছত আপোনালোকে কি কৰিব ইয়াত আপোনালোকে সাবস্টিটিউশন মেথড ইউজ কৰিব লাগিব মানে কি হৈছে আমি গোটে কনসেপ্টত এটা ফিক্স বস্তু কি পালো যে 3 অপোজিট 1 হয় 2 অপোজিট 4 হয় 6 ৰ অপোজিট 5 হয় এই কনসেপ্টটো আমি ফিক্স কে পাই গলো এই ৰাস্তাত আমি এটো গম পালো ওকে বাট এতিয়া এই অপশনটো কি হ'ব আমি চেক কৰিব এটা কাম কৰিম ফার্স্ট আমি 1 পুট কৰিছিলো সাপোজ এটো কি কৰি আছে 1 পুট কৰিছে হয় না জানো 1 পুট কৰিছে ওকে এটা যদি 1 পুট কৰো দেন সাকচন কিবা সারফেস কমন হল নেকি কবা দুটা কমন আছে নেকি আচ্ছা এটা 4 and 1 এটা 4 and 1 দুটা কমন হৈ গল ওকে সো এই দুটা অপশন মই কাটি দিলো দুটা অপশন কাটি দিলো কি থাকি গল ইয়াত 6 থাকি গল ইয়াত 5 থাকি গল তাৰ মানে কি তাৰ মানে আমি গম পালো যে 6 ৰ অপোজিট কি হয় 5 হয় 6 ৰ অপোজিট কি হয় 5 হয় তো 6 ৰ অপোজিট 5 হয় না সাকচন আমি যেটো পাইছিলো ইয়াত কি পাইছিলো 6 ৰ অপোজিট 5 হয় তাৰ মানে বস্তু ট্ৰু হয় কনসেপ্টটো 2 হয় એટલે আনসারটো কি হ'ব 1 হ'ব বাট আপোনালোকে এটা প্ৰবলেম হ'ব পাৰে আপোনালোকে কেনেকৈ হ'ব যে সাপোজ বোলে 1 নহয় মই 3 পুট কৰিছিলো 3 পুট কৰিলে কি হ'ব সবচেয়ে এবাৰ ডিফাৰেন্সটো 3 পুট কৰিলে কি হ'ব সৰি সাপোজ এবাৰ 3 পুট কৰিছাম ওকে ওকে এটা সব যদি মই 3 পুট কৰো দেন কি হ'ব এটা সব এটা যদি 3 পুট কৰিলো কোনবা এটা লগত কম্পেয়াৰ কৰক ফার্স্ট এন্ড লাস্ট টু কম্পেয়াৰ কৰক ওকে এটোত কি কমন আহি যাব অকল 3 3 কমন আহি যাব ওকে কি কৰিলো 3 3 আহি গল দুটা স্টার্ট কৰক 3 পৰা 3 পিছত কি আছে 6 দেন 6 ৰ পিছত 2 3 পিছত 6 আছে 6 ৰ পিছত 2 আছে ইয়াত কি হৈ গল 3 পিছত 4 হৈ গল 4 ৰ পিছত 5 হৈ গল 3 পিছত 4 হৈ গল 4 ৰ পিছত 5 হৈ গল সো ইয়াত আমি কি পালো সব এবাৰ ইয়াত কি পাই গলো 6 ৰ অপোজিট কিমান পাই গলো 4 বাট আমাৰ অৰিজিনালি যেটো কেস আছিল তা 6 ৰ অপোজিট কি আছিল 6 ৰ অপোজিট 5 আছিল বাট ইয়াত কি পাই গলো 6 ৰ অপোজিট 4 এটো কন্ট্ৰাডিক্ট কৰি দিলে তাৰ মানে কি হৈ গল 6 ৰ অপোজিট 4 হ'ব নোৱাৰে দ্যাট মিন্স ইয়াত 3 অপশনটো হ'ব নোৱাৰে সো অপশন কোনটো হয় অপশন 1 ই হয় মানে ইয়াত আমি কি কৰিব লাগিব গটে অপশন এটা পুট কৰি চাম এবাৰ পুট কৰি চালে নেক্সট আমি এলিমিনেট কৰিব সো নেক্সট আৰু এটা কোৱেশ্চন চাব আপোনালোকে হেডো ইয়াত চাওকচোন ইয়াত কি কমন আছে ফার্স্ট দুটা 2 2 দুইটা ডাইসতে 2 কমন আছে ওকে সো আমি কি কৰিম 2 পৰা স্টার্ট কৰিম 2 পিছত 6 আছে দেন 6 ৰ পিছত 1 আছে 2 পিছত 6 আছে দেন 6 ৰ পিছত 1 আছে আৰু ইয়াত কি আছে 2 পিছত 5 আছে দেন 5 ৰ পিছত 3 আছে 2 পিছত 5 আছে দেন 5 ৰ পিছত 3 আছে সো আমি ইয়াত কি পাই গলো আমি কি গম পালো এতিয়া লাগে আমি গম পালো 1 ৰ অপোজিট 3 6 ৰ অপোজিট 5 এন্ড 2 ৰ অপোজিট আৰু এটা কি গল 4 সো 2 ৰ অপোজিট হৈ গল 4 সো এতিয়া আমি কি কব পাৰিম ইয়াত 4 অলৰেডি আছে ইয়াত 4 আছে মানে 4 ৰ অপোজিট কি হয় 2 হয় সো অপশন 2 হ'ব নেকি 2 কেতিয়াও হ'ব নোৱাৰে
নেক্সট কি আছে 3 আছে 3 অপোজিট কি হয় 3 অপোজিট 1 হয় সো টু আনসার 1 কেতিয়াও হ'ব নোৱাৰে মানে দুটা অপোজিট সাৰফেস কেতিয়াও একেলগে থাকিব নোৱাৰে সো কি হ'ব এতিয়া এটা অপচন আহি গ'ল 6 হ'ব নে 5 হ'ব হৈ গ'ল আমি পাই গ'লো পাজল এতিয়া কি কৰিব উঠনি আমি যেটো ফাৰ্স্ট কন্ডিশন পাইছিলো যে দুটা যদি সেম থাকে সারফেস 3 4 কোবা 3 4 আছে নেকি 3 4 দুটা সারফেসও কোটো সেম নাই সেম থকালে আমি দুটা কাটি দিলো ওকে সো এতিয়া কি কৰিম আমি সাবস্টিটিউট কৰিব লাগিব সো আপোনাৰ ফাৰ্স্ট সারফেস 5 টো পুট কৰিছো ইয়াত যদি মই 5 টো পুট কৰো কি হ'ব ওকে সাপোজ এটা মই 5 পুট কৰিলো ওকে 5 যেটা পুট কৰিম এই গোটে কন্ডিশন কিটা স্যাটিসফাই কৰিছিল আমি ফাৰ্স্ট চেক কৰিব লাগিব ওকে যদি এটা 5 হৈ যায় 5 3 কোবাত কমন আছে এটা 5 3 কমন আছে সব 5 3 5 3 দুটা সারফেস কাটি দিলো হলে দুটা সারফেস যেতিয়া কমন থাকে আমি দুটা কাটি দিব পাৰো যদি দুটা কমন নাথাকে এটা থাকে দেন আমি আকৌ রোটেশন কৰিম ওকে 5 3 5 3 কমন আছে কাটিলো কি হৈ গল 2 থাকিলে এটো 4 থাকিলে দ্যাট মিন্স 2 ৰ অপোজিট কি হয় 4 হয় 2 হয় নহয় यस 2 ৰ অপোজিট কি হয় 4 হয় তাৰমানে আমাৰ কনসিডাৰ কৰাটো কি হ'ল কাৰেক্ট সো অপচনটো কি হ'ব এটো 5 পুট কৰিছিল হলে আমি এনেকে কৰিব পাৰো এই কোৱেশ্চনটা So next, এটা question. So এটা বহুত important question কি হয়? এট দুটা question mark আছে. So ইয়াৰ আমি কেনেকৈ ফাইন্ড কৰিম? যেটা দুটা question mark থাকিব, first condition same হয়. আমি কি কৰিম? First আমি সদায় opposite surface ফাইন্ড কৰিব লাগিব. Okay? এই দুটা আমি opposite surface ফাইন্ড কৰিম. দুটাতে কি এখন surface common আছে? দুখন surface সব AC কাটি দিব. দুটা surface common আছে. So দুটা surface common থাকিলে কি হ'ব? ইয়াত B থাকিলে ইয়াত D থাকিলে. That means B ৰ opposite কি হয়? আমি গম পাই গলো যে B ৰ অপোজিট D আমি গম পাই গলো B ৰ অপোজিট D হয় সো এটা কি আছে ইয়াত E আছে B ও নাই D ও নাই এটা আমি কি কৰিম হলে এটা সব কি ইম্পৰ্টেন্ট কোৱেশ্চন এটা আমি কি কৰিম এটা মানে কি কৰিব লাগিব সব এবাৰ আমি যেটো আগত কনসেপ্টটা পঢ়িছিল ইম্পৰ্টেন্ট কনসেপ্ট এটাই পঢ়িছিল কনসেপ্ট আমি এটাকে দুটা বস্তু পঢ়িলো এটা হৈ গল কেনেকৈ আমি ৰোটেট কৰিম যদি এটা আমি ক্লকৱাইজ ৰোটেট কৰো দুটাৰে ক্লকৱাইজে কৰিব লাগিব আৰু ইম্পৰ্টেন্ট কনসেপ্ট এটা পঢ়িছিলো দুটা অপোজিট সারফেস কেতিয়াও একেলগে সিন নহয় এন্ড কেতিয়াও একেলগে হাইডো হৈ থাকিব নোৱাৰে হলে সো ইয়াত কি হৈছে সব বি ৰ অপোজিট যদি ডি হয় বি ৰ অপোজিট ডি হয় সো বি আৰু ডি একেলগে সিন হ'ব নেকি সো এইটো অপচন যদি বি আৰু ডি বহাই দিও বি আৰু ডি দুটা সন একেলগে ওলাই থাকিব সো এইটো অপচন হ'ব নেকি এইটো অপচন কেতিয়াও হ'ব নোৱাৰে কিয় নোৱাৰে কাৰণ বি ৰ অপোজিট ডি হয় আৰু সেই দুটা অপোজিট সারফেস কেতিয়াও একেলগে শো হৈ থাকিব নোৱাৰে ওকে সো আমি এটো গম পাইলো নেক্সট আৰু এটাটো পাইছেটো যে দুটা অপোজিট সারফেস কেতিয়াও একেলগে হাইডো হৈ থাকিব নোৱাৰে সো বি ৰ অপোজিট যে ডি হয় বি আৰু ডি দুটা হাইডো হৈ থাকিব নোৱাৰে যদি মই এইটো অপচন পুট কৰো কি হ'ব চাওকচোন এইটো অপচন যদি পুট কৰি দিও ইয়াত এ সাপোজ এফ এটা যদি এ হৈ গ'ল এটা এফ হৈ গ'ল দেন এ ই এফ আৰু ই আছে ইয়াত কি হৈ গ'ল ইয়াত বি ওলাই থকা নাই ডি ওলাই থকা নাই দ্যাট মিন্স দুটা অপোজিট সারফেস কি হৈ আছে হাইড হৈ আছে এটো হ'ব নেকি এই বস্তুটো হ'ব নোৱাৰে কেতিয়াও দুটা অপোজিট সারফেস এটা হাইডো হ'ব নোৱাৰে যদি এটো কৰো এসি হলে এটা সব ইয়াত বিও নাই ডিও নাই সো এটো হ'ব নোৱাৰে অপচন কোনটো হ'ব এটাই থাকিলগে বি এন্ড এফ হলে ইয়াত এটা অপোজিট সারফেস শো হৈছে এটা বহুত ইম্পৰ্টেন্ট কনসেপ্ট হয় এটা আপোনালোকে এবাৰ ভালকে ট্ৰাই কৰিব নেক্সট এটা চাওক ফার্স্ট যেটা কি আছে সেম দুটা 2 মিলি আছে সো আমি কোৰ পৰা স্টার্ট কৰিম সৰি 2 মিলি আছে 3 মিলি আছে চাওক দুটা সারফেস কমন আছে ওকে দুটা সারফেস কমন থাকিলে আমি কি কৰিম দুইটা কাটি দিম এটা কি পাই গলো 1 ৰ অপোজিট পাই গলো 4 আমি 1 ৰ অপোজিট পাই গলো 4 ওকে সো দুটা অপোজিট সারফেস কেতিয়াও একেলগে থাকিব নোৱাৰে কৈছিল সো এটো 1 আছে 4 আছে এটো অপচন কেতিয়াও হ'ব নোৱাৰে কাৰণ দুটা অপোজিট সারফেস একেলগে আছে নেক্সট কি কৈছিল যে দুটা অপোজিট সারফেস কেতিয়াও হাইড হৈ থাকিব নোৱাৰে ইয়াত 1 আছে নেকি 1 ও নাই 4 আছে নেকি 4 ও নাই এটো হ'ব নোৱাৰে এটো কেলে হ'ব নোৱাৰে দুটা অপোজিট সারফেস হাইড হৈ আছে নেক্সট এটা চাওক 3 6 এট 1 ও নাই 4 ও নাই এটো হ'ব নোৱাৰে সো অপচন কোনটো হ'ব অপচন বি ইয়াত কোনটো আছে 1 আছে মানে দুটা অপোজিট সারফেসত যিকোনো এটা শো হ'বই লাগিব হলে সো অপচন হৈ গ'ল বি ওকে নেক্সট হৈ গ'ল চাওক এটা কোৱেশ্চন এটা আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব এটো সেম হয় দুটা কোৱেশ্চন মাৰ্ক আছে আপোনালোকে কি কৰিব দুটা অপোজিট সারফেস কেতিয়াও একেলগে শো নহয় আৰু কেতিয়াও হাইড নহয় এই কনসেপ্টটো ইউজ কৰি আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব ওকে নেক্সট আমি এটা ইম্পৰ্টেন্ট টপিক পঢ়িম এতিয়া ওকে when two positions of a dice are given okay and no surface common আচ্ছা এতিয়া আপোনালোকে ভালকৈ চাওক এই ডাইস দুটাত কিবা সারফেস কমন আছে নে
1 2 3 4 5 6 একো কমন নাই যদি একো কমন নাথাকে দেন আপোনালোকে কি ক'ব দেন আপোনালোকে 1 ৰ অপজিট কিমান হয় বুলি ক'লে কি ক'ব 2 ৰ অপজিট কি হয় 3 ৰ অপজিট কি হয় কি ক'ব আপোনালোকে সব কথাটো কি হ'ল যেতিয়া একো এখনো সাৰফেস কমন নাথাকে দেন আমি একো কনফাৰ্মকৈ ক'ব নোৱাৰো বাট আপোনালোকে সব এটা ভাবিছে চাগে নিশ্চয় যে এটা ডাইস আছিল যে এটা ওপেন এটা কি আছিল ষ্টেণ্ডাৰ্ড ডাইস আৰু এটা জেনাৰেল ডাইস ক'ব নেকি আপোনালোকে বাট আপোনালোকে একো নোপোৱা লাগে আপোনালোকে কেতিয়াও ক'ব নোৱাৰে যে এটা ষ্টেণ্ডাৰ্ড ডাইস আৰু এটা জেনাৰেল ডাইস কেতিয়াও ক'ব নোৱাৰে সো কি কৰিব যেতিয়া এনেকৈ থাকিব ইয়াত 1 ৰ অপজিট কি হ'ব পাৰে সো 4 5 6 আছে 1 ৰ অপজিট 4 হ'ব পাৰে 5 হ'ব পাৰে 6 হ'ব পাৰে আমি কনফাৰ্ম নহয় হলে সিমিলাৰলি 2 ৰ অপজিট 4 হ'ব পাৰে 5 হ'ব পাৰে 6 হ'ব পাৰে ওকে 3 ৰ অপজিট 4 হ'ব পাৰে 5 হ'ব পাৰে 6 হ'ব পাৰে হলে আমি একো কনফাৰ্ম নহয় বাট আমি কনফাৰ্ম কেতিয়া হ'ম কেতিয়া কনফাৰ্ম হ'ম যেতিয়া আমি অপচনবিলাক দেখিম তেতিয়া আমি কেতিয়াবা কি হ'ব বাধ্যত পৰি পিনি আনসাৰ দিবলগীয়া হ'ব পাৰে চাব ওকে যদি আমি এনেকৈ দেখি যাওঁ এটা হৈছে হোৱাট ইজ দ্য অপজিট অফ 1 এণ্ড অপচন দি আছে 2 3 4 6 তেতিয়া আমি কি কৰিম হয়নে তেতিয়া যেতিয়া অপচন দিব তেতিয়া আমি কোনবা এটা নিশ্চয় দিবই লাগিব তেতিয়া কি কৰিম তেতিয়া 1 ৰ অপজিট কি হ'ব সো সেই কাৰণে আমি এতিয়া নতুন বস্তুটা পঢ়িম এটা চাই আছে তাৰ আগত বস্তুটা জানি ল'ব লাগিব যে জেনাৰেল ডাইস টু টাইপস এটা হ'ল ষ্টেণ্ডাৰ্ড ডাইস এটা হ'ল জেনাৰেল ডাইস আমি সেই কনসেপ্টটো ফাৰ্স্ট পঢ়িম ওকে সো ডাইস দুটা কি ক'লো এটা আছে ষ্টেণ্ডাৰ্ড ডাইস এটা আছে জেনাৰেল ডাইস ষ্টেণ্ডাৰ্ড ডাইস কোনটো হয় sum of two surfaces is 7 যদি দুটা sum of two opposite surface যদি দুটা opposite surface ৰ sum to 7 হয় then হেতু কি বুলি কয় standard ডাইস সো যদি দুটা opposite surface ৰ sum to 7 হয় তো 1 থাকিলে 1 ৰ opposite কি হ'ব যদি আপোনালোকে গম পায় যে ডাইস টো standard ডাইস then কি হ'ব 1 ৰ opposite কি হ'ব 1 ৰ opposite 6 হ'ব লাগিব তেতিয়াহে দুটাৰ প্লাস কৰিলে 7 পাম 2 ৰ opposite কি হ'ব 2 ৰ opposite 5 হ'ব and 3 ৰ opposite কি হ'ব 3 ৰ opposite 4 হ'ব মানে কি ক'লো যে যদি ষ্টেণ্ডাৰ্ড ডাইস হয় তাৰ অপজিট সাৰফেস দুটাৰ সামটো কিমান হ'ব 7 হ'ব ওকে আৰু আমি যোনটো ঘৰত যেটো খেলি থাকো যেটো আমি ডাইসে ঘৰত খেলো লুডু খেলো হেতু হৈছে এটা ষ্টেণ্ডাৰ্ড ডাইস তাত আপোনালোকে চাব অপজিট সাৰফেস দুটাৰ সামটো কিমান হয় 7 হয় ওকে নেক্সট এটা আছে কোনটো জেনাৰেল ডাইস কোনটো হয় যদি দুটা এডজেসেন্ট সাৰফেসৰ সামটো 7 হয় এডজেসেন্ট মানে ওচৰা ওচৰি চাব দে যদি ডাইস এটা এনেকে আছে এটা সপোজ 3 আছে 4 আছে 6 আছে ইয়াত এই দুটা 3 and 4 এই দুটা সাম কৰিলে কিমান হৈছে এই দুটা সামটো 7 হৈছে নে যদি এনেকুৱা দুটা ওচৰা ওচৰি সাইডৰ সামটো 7 হয় দেন হে ডাইসটো কয় এটা জেনাৰেল ডাইস হ'ল ওকে এনেকুৱা হ'ব পাৰে সপোজ 3 আছে 6 আছে and 1 আছে এইটো ডাইস হ'ব পাৰে এইটো ডাইস হ'ব পাৰে এইটো সব 6 and 1 দুটা সাম কৰিলে কিমান হ'ব 7 হৈ গ'ল adjacent faces that means ওচৰা ওচৰি মানে একে লগতে থকা যদি দুটা একে ওচৰা ওচৰি থকা সাৰফেসৰ সামটো 7 হয় দেন তাক কি বুলি কয় জেনাৰেল ডাইস বুলি কয় ঠিক আছে তো এতিয়া কি আগৰ কোৱেশ্চনটো এবাৰ ঘূৰি যাম এতিয়া ওকে এই কোৱেশ্চনটো চাব এতিয়া এবাৰ what is the opposite of 1 okay এটো একো কমন নাই সো এতিয়া চাও 1 ৰ অপজিট কি আছে 2 3 4 6 এতিয়া তো এই অপচনটা আছে আপোনালোকে বাধ্য কৰি এটা অপচন দিব লাগিব এতিয়া কি দিব 2 দিব নেকি 2 টো দিব নোৱাৰো 3 দিব নেকি 3 টো আমি কেনেকৈ দিম এটা আমি যেতিয়া এটা বাধ্যত পৰি যাম তেতিয়া আমি কনসিডাৰ কৰি লম যে এটা সিওৰ কি হয় এটা ষ্টেণ্ডাৰ্ড ডাইস ঠিক আছে তেতিয়া আমি বাধ্যত পৰি পিনি দিব লাগিব ঠিক আছে তেতিয়া আমি কি কৰিম 1 ৰ অপজিট কি হয় 6 হয় বুলি আমি দিব লাগিব কাৰণ তেতিয়া আমি কনসিডাৰ কৰি লম যে এটা কি ডাইস হয় ষ্টেণ্ডাৰ্ড ডাইস হয় ঠিক আছে এতিয়া ইয়াৰ আনসাৰটো কি হ'ব 6 হয় ওকে বাট যদি অপচনত থাকিলেহেঁতেন যে 1 ৰ অপজিট প্লাস 4 5 or 6 যদি এনেকৈ থাকিলেহেঁতেন তেতিয়া কিন্তু আমি এইটোহে দিলো মানে যে আমি অপচনৰ ওপৰত ডিপেন্ড কৰি এইটোহে দিলো কাৰণ আমিতো কনফাৰ্ম নহয় 4 হ'ব পাৰে 5 হ'ব পাৰে 6 হ'ব পাৰে যদি গোটে তিনটা থাকিলেহেঁতেন 4 or 5 or 6 যদি অপচনটো এনেকৈ থাকিলেহেঁতেন দেন আমি অপচন দিলো এইটো বাট ইয়াতো ফিক্স অপচন আছে 6 সো আমি তেতিয়াহে আমি কনসিডাৰ কৰি লম মানে ভাবি লম যে এটা ষ্টেণ্ডাৰ্ড আছে তেতিয়া আমি অপচন দিম 6 নেক্সট আমি কি কৰিম কেটামান ডাইস চেক কৰিম যে কোনটো কি ডাইস ফাৰ্স্ট সেকশন দুটা সাইডৰ সামটো 7 হৈছে নেকি সো এটা 2 or 5 দুটা সাম কৰিলে কিমান হ'ল এডজেসেন্ট সাৰফেসৰ সামটো 7 হয় সো এটো কি ডাইস হ'ব
এটা জেনাৰেলাইজ হৈ গ'ল ইয়াত চাওক 6 + 1 কিমান হৈ গ'ল 7 হৈ গ'ল সো এটা কি হ'ব এইটো হৈ গ'ল জেনাৰেলাইজ এইটো দুটা এডজেসেন্ট সাৰফেস সাম 7 হৈছে নেকি এইটো 7 এইটো 7 নহয় এইটো কইলো 7 নহয় এইটো কইলো 7 এটাও 7 নহয় তো এটাও যদি 7 হয় কি হ'ব এটাটো জেনাৰেলাইজ এটা জেনাৰেলাইজ নহয় ওকে এটা জেনাৰেলাইজ নহয় বাট এটা চাবটো জেনাৰেলাইজ নহয় কি হ'ব ষ্টেন্ডাৰ্ডাইজ হ'বনে হেতু আমি কেতিয়াও সিওৰলি ক'ব নোৱাৰো সো এটা ডাইজ যদি জেনাৰেলাইজ নহয় দেন হেতু যে ষ্টেন্ডাৰ্ডাইজ হ'ব তাৰ কোনো কথা নাই ঠিক আছে এটা ষ্টেন্ডাৰ্ডাইজ নহব পাৰে আমি ষ্টেন্ডাৰ্ডাইজ হয় নহয় কেতিয়া গম পাম আমি যেতিয়া কনফাৰ্ম হম যে অপোজিট সাৰফেস কিটাৰ সামটো 7 হয় তেতিয়াহে আমি ক'ব পাৰিম যে এটা ষ্টেন্ডাৰ্ডাইজ আদাৰৱাইজ জেনাৰেলাইজ নহলে যে ষ্টেন্ডাৰ্ডাইজ হ'ব তেতিয়া আমি কেতিয়াও ক'ব নোৱাৰো কাৰণ কিয় ক'ব নোৱাৰো সব ডাইসটো কেতিয়াবা কি থাকিব পাৰে লিটাৰো থাকিব পাৰে সাপোজ এটা এ আছে বি আছে সি আছে তেতিয়াতো আমি সিওৰ এটো জেনাৰেলাইজ নহয় কি এটো ষ্টেন্ডাৰ্ড হ'ব নেকি এটো ষ্টেন্ডাৰ্ডাইজ নহয় সো সেই কাৰণে আমি ষ্টেন্ডাৰ্ডাইজ হয় নহয় তেতিয়াহে ক'ব পাৰিম যেতিয়া আমি কনফাৰ্ম হম যে দুটা অপোজিট সাৰফেসৰ সামটো যদি 7 হৈ যায় দেন আমি কনফাৰ্ম হৈ যাম ষ্টেন্ডাৰ্ডাইজ আদাৰৱাইজ এটো ষ্টেন্ডাৰ্ডাইজ নহয় আৰু আমি খালি এটোই কনফাৰ্ম যে এটো জেনাৰেলাইজ নহয় এটো কনফাৰ্ম এটো সব দুটা সাম কিমান আছে 7 আছে সো এটো কি হ'ব এটোটা জেনাৰেলাইজ হয় এটো 4 + 3 7 আছে সো এটোটা জেনাৰেলাইজ এটো 5 + 2 7 এটোটা জেনাৰেলাইজ এটো 7 আছে নেকি না হয় আমি নট কনফাৰ্ম ঠিক আছে এটো মুঠত জেনাৰেলাইজ নহয় ওকে এটো 7 আছে নেকি 7 না হয় এটো জেনাৰেলাইজ নহয় বাট ষ্টেন্ডাৰ্ড হয় আমি হেতু ক'ব নোৱাৰো ওকে ঠিক আছে এতিয়া আমি কিছুমান ডাইসৰ আৰু প্ৰবলেম কৰিম যেটা দুটাতকৈ বেছি ডাইসৰ পজিশন দিয়া থাকে দেন আমি কেনে কৰিম ওকে এটা বহুত ইজি কোৱেশ্চন হয় কি কৰিব কৈছে কোৱেশ্চন সব what is the opposite of s ইয়াত আমি s ৰ অপোজিট কোনটো হয় ফাইন্ড কৰিব লাগে কেনেকৈ ফাইন্ড কৰিম আমি কি কৈছিলো এনেকৈ দুটা ডাইস কম্পেয়াৰ কৰিম যেটা ডাইসৰ অকল এখন সাৰফেস কমন থাকে আছে নেকি ক'বাত ফাৰ্স্ট দুটা ডাইস চাও এটো পাম নেকি d ই কমন ওকে ফাৰ্স্ট দুটা কম্পেয়াৰ কৰিলে কমন কি আছে d কমন আছে d পৰা স্টাৰ্ট কৰিম d পিছত s আছে s ৰ পিছত e আছে d পিছত s আছে s ৰ পিছত e আছে ইয়াত কি আছে d পিছত e then f d পিছত কি আছে e then f আছে সো আমি কি পাই গলো আমি কি লাগে আমাৰ অপোজিট কাৰ লাগে s ৰ অপোজিট লাগে s ৰ অপোজিট কি পালো s ৰ অপোজিট e আনসাৰ হ'ব এটা বহুত ইজি কোৱেশ্চন হয় আপুনি ইজিলি সলভ কৰিব পাৰিব নেক্সট কোৱেশ্চন এটো এট কি হ'ব ওকে আমি কম্পেয়াৰ কৰিম ফাৰ্স্ট কি কমন আছে 1 1 কমন আছে সো 1 পৰা ৰোটেট কৰিম সো 1 ৰ পিছত 2 আছে দেন 2 ৰ পিছত 4 আছে 1 ৰ পিছত 2 আছে 2 ৰ পিছত 4 আছে ইয়াত কি আছে 1 ৰ পিছত 3 আছে 3 ৰ পিছত 6 আছে 1 ৰ পিছত 3 আছে 3 ৰ পিছত 6 আছে সো আমাক কি লাগে এতিয়া কোৱেশ্চনটো কাৰ অপোজিট লাগে অপোজিট অফ 5 5 ৰ অপোজিট কি হ'ব 5 টো ওলাই থকা নাই তাৰমানে 5 টো কাৰ অপোজিট হয় 5 টো 1 ৰ অপোজিট 4 ৰ অপোজিট কি হয় 6 হয় 2 ৰ অপোজিট 3 হয় 1 ৰ অপোজিট কি হয় 5 এটো লুকাই আছে সো 1 ৰ অপোজিট হ'ল 5 আনসাৰ অফ 5 ৰ অপোজিট লাগে সো 5 ৰ অপোজিট 1 অপশন এ ওকে এটা কোৱেশ্চন আছে এটো কাৰ অপোজিট লাগে 1 ৰ অপোজিট লাগে সেম হয় আপুনি নিজে ট্রাই কৰিব নেক্সট এটো আছে এটো আছে ওকে ইয়াত কাৰ অপোজিট লাগে পার্সেন্টেজৰ অপোজিট লাগে ফার্স্ট আমি কোনটা কম্পেয়াৰ কৰিম কমন কি আছে তো এটা যদি আমি কম্পেয়াৰ কৰো কিবা কমন আছে নাই দেখা ফার্স্ট লাস্ট কম্পেয়াৰ কৰো কি কমন আছে হ্যাশট্যাগ কমন আছে সো স্টার্ট কৰিম হ্যাশট্যাগৰ পৰা ওকে হ্যাজৰ পিছত কি আছে ষ্টাৰেক দেন পার্সেন্টেজ ষ্টাৰেক দেন পার্সেন্টেজ ইয়াত কি আছে ইকুয়াল দেন প্লাস ইকুয়াল দেন প্লাস সো এটা কাৰ অপোজিট লাগে পার্সেন্টেজৰ অপোজিট পার্সেন্টেজ কত পালো আমি আচ্ছা পার্সেন্টেজৰ অপোজিট কি হয় প্লাস সো আনসার হ'ব সি ওকে এটা কোৱেশ্চন নেক্সট ইয়াত কি আছে কাৰ অপোজিট লাগে অপোজিট টু দা ডিজিট 2 মানে দুটা ডট থকাটো অপোজিট লাগে ওকে আমি কোনটা কনসিডাৰ কৰিম এনেকুৱা দুটা কনসিডাৰ কৰিম যত অকল এটা সাৰফেস কমন থাকে কোনটো আছে ফার্স্ট থার্ড কৰিলে পাম নেকি নো ইয়া দুটা সারফেস কমন আছে ওকে সো কোনটো কৰিম ফার্স্ট এন্ড সেকেন্ড এর পাই আহি যাব ওকে কমন কি আছে সব 5 ডট কমন আছে সো আমি রোটেট কৰিম ইয়াৰ পৰা বাট তুমি ডট দিও আমি লিখোতে কি কৰিম 5 ৰ পৰা স্টাৰ্ট কৰিম ওকে 5 ৰ পিছত কি আছে 3 then 3 পিছত 2 5 ৰ পিছত 3 3 পিছত 2 and 5 ৰ পিছত 4 4 ৰ পিছত 6
5 ৰ পিছত 4 4 ৰ পিছত 6 সো পাই গলো আমি আনসার কি পালো 2 ৰ opposite 6 পালো 3 ৰ opposite 4 পালো 5 ৰ opposite কি থাকিলে 1 ওলাই আছে লুকাই আছে 1 সো opposite কাৰ লাগে opposite লাগে digit 2 2 ৰ opposite কি হয় 6 6 সো এনেকুৱা কোৱেশ্চনটা নিশ্চয় আপোনাক কৰিব পাৰিব এটা ভালকৈ এবাৰ ট্ৰাই কৰিব সেইটো কোৱেশ্চন আছে কাৰ opposite লাগে 1 ৰ opposite লাগে আপুনি নিশ্চয় 1 ৰ opposite ফাইন্ড কৰিব পাৰিব ওকে কি কৰিব ওকে আচ্ছা ফার্স্ট দুটা কম্পেয়ার করেন কি কমন আছে ফার্স্ট এ সেকেন্ড যদি কম্পেয়ার করছ দুটা সারফেস কমন আছে আমি দুটা সারফেস কমন থাকিলে দুইটা কাট কৰিব লাগিব আৰু দুইটা কাট কৰিলে আমি অকল এটা সারফেসে কনফার্ম হম সো আমি হেতু নলম আমি কোনটো লম যত অকল এটা সারফেস কমন থাকে ফার্স্ট এন্ড লাস্ট দুইটা কি কমন আছে 4 কমন আছে 4 ৰ পিছত 6 আছে দেন 2 4 ৰ পিছত 6 আছে দেন 6 ৰ পিছত 2 আছে 4 ৰ পিছত 3 দেন 5 3 আছে দেন 5 কাৰ অপোজিট ফাইন্ড কৰিব লাগে আমি কাৰ অপোজিট ফাইন্ড কৰিবলৈ 1 ৰ অপোজিট ফাইন্ড কৰিব লাগে 1 কাৰ হয় 4 ৰ অপোজিট 1 হয় কাৰণ কেলে 2 ৰ অপোজিট 5 6 ৰ অপোজিট 3 1 এ থাকি গল সো 4 ৰ অপোজিট 1 এটা 1 ৰ অপোজিট এন্ড 4 আনসার হ'ব 4 ওকে তো এতিয়া লাগে আমি যিমানটা ডাইসৰ প্ৰবলেম আছিল সব সলভ কৰিলো আমাৰ নেক্সট এটা ডাইস আছে এটা আছে ওপেন ডাইস ওকে হেতু আমি নেক্সট এটা ভিডিওত ডিসকাস কৰিম